নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজিৰ দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজিৰ দিনটোত তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। নতুন কামৰ ক্ষেত্ৰত আপোনাৰ আজি সুন্দৰকৈ পাৰ হ'ব। তাৰমানে আজিৰ দিনটো আপুনি নতুন কাম এটা কৰিব পাৰিব বুলি কৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপোনাৰ আগতকৈ অধিক উন্নতি দেখিব পাব। মনৰ ক্ষেত্ৰত পঢ়া শুনা শিক্ষাৰ্থীসকল অন্য দিনতকৈ আজি অধ্যয়নৰ ক্ষেত্ৰত ভাল বুলি কৈছে, উন্নতি হ'ব বুলি কৈছে। আৰ্থিক জগতত আপোনাৰ আজি নতুন কোনো চিন্তাধাৰা মাজেৰে অতি সুন্দৰকৈ পাৰ হ'ব। আৰ্থিক উন্নতিৰ ক্ষেত্ৰত আজি ভাল বুলি কৈছে। আজি স্বাস্থ্য উন্নত কৰাৰ কাৰণে আজি যথেষ্ট সময় পাব। আজি আপোনাৰ স্বাস্থ্য ভাল কৰিবৰ কাৰণে কিছু সময় আজি পাব বুলি কৈছে। আপোনাৰ কামৰ উদ্যম আজি ভাল কামত ব্যৱহাৰ কৰিলে ভাল ফল পোৱাৰ সম্ভাৱনা আছে। আপুনি যি কাম কৰে সেই কামত যদি আজিৰ দিনটো যদি ভাল সময় যদি কটায় আপুনি সেই কামত ভাল ফল পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আজি আপোনাৰ কামবোৰৰ ক্ষেত্ৰত অলপ ভালদৰে চিন্তা চৰ্চা কৰি আজি পাৰিবাৰিকভাৱে খৰচ বঢ়া সম্ভাৱনা আছে। আজি আপুনি যি কাম কৰে সেই কামত আপোনাৰ খৰচ বাঢ়িব পাৰে বুলি কৈছে। টকা পইচা নিজৰ কামত নজৰ দিব। আজিৰ দিনটো আপোনাৰ নিজৰ কামত কিছু নজৰ দিবলৈ দিছে। কোনো কামত আজি যোগদান কৰিব নোৱাৰাৰ বাবে আপোনাৰ মন বেয়া হোৱাৰ সম্ভাৱনা আছে। আপুনি মানে আজিৰ দিনটোত কাম কৰিবলৈ নোৱাৰাৰ বাবে, যোগদান দিব নোৱাৰাৰ বাবে আপোনাৰ মন বেয়া লাগিব পাৰে বুলি কৈছে। খেলা কাৰ্যৰ কাৰণে আজি ভাল দিন, আজি খেলা ধূলাৰ কাৰণে আজিৰ দিনটো ভাল বুলি কৈছে। আজিৰ দিনটো এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। যিবোৰ কামৰ মাজেৰে আপোনাৰ দিনটো সমস্যাবোৰ পাৰ হয় সেইবোৰ কামত আজি আপোনাৰ শুভকৈ পাৰ হ'ব। আপোনাৰ যদি অন্য দিনত কাম কৰিলে যদি সমস্যা সৃষ্টি হয় সেই সমস্যা আজি দূৰ কৰিব পাৰিব বুলি কৈছে। আপোনাৰ আজি কোনো ভাল কাম কৰাৰ কাৰণে ভাল দিন। আজিৰ দিনটো আপোনাৰ ভাল কাম আপুনি কৰিব পাৰিব বুলি কৈছে। আজি যদি আনৰ কথা মতে বিনিয়োগত কৰে তেন্তে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। অন্য ব্যক্তিৰ কথা মতে যদি আপুনি বিনিয়োগ কৰে টকা পইচা আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। পঢ়াৰ লগত জড়িত থকা সকলৰ বাবে আজি দিন ভালেই পাৰ হ'ব। মানে শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত আজিৰ দিনটো ভালে কুশলে পাৰ হ'ব পাৰে বুলি কৈছে। যদি কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে আপোনাৰ আজি ভালেই পাৰ হ'ব দিন। আজিৰ দিনটোত আপুনি নতুন কাম কৰিব পাৰিব বুলি কৈছে। দিনটো ভালে কুশলে পাৰ হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। কোনো আপোনাৰ সন্দেহ থকা কাম কৰিব নাযাব। আপোনাৰ বহুত বাধাৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ সন্দেহ থকা কাম আপোনাক কৰিবলৈ কোৱা নাই। কাম কৰিবৰ কাৰণে আজি আপুনি সাহস পাব। আপোনাৰ আজি সকলো দুখৰ সঁহাৰি হ'ব আপোনাৰ হাঁহি। আজিৰ দিনটোত যদি আপোনাৰ দুখ যদি হয়, কাম যদি কৰে
আপুনি যদি হাঁহি থাকে আপুনি সুখ অনুভৱ কৰিব পাৰে বুলি কৈছে। আজি যদি আনৰ কথা মতে বিনিয়োগ কৰে তেন্তে আপোনাৰ আজি লোকচান হোৱাৰ সম্ভাৱনা আছে। অন্য ব্যক্তিৰ সৈতে যদি আপুনি আজি বিনিয়োগ কৰে টকা পইচা, আজি আপোনাৰ লোকচান হ'ব পাৰে বুলি কৈছে। আপোনাৰ প্ৰেমত আজি গভীৰ প্ৰেমৰ অনুভূতি হ'ব। ভালপোৱাৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল বুলি কৈছে। আপোনাৰ মনত আপোনাৰ প্ৰেয়সীৰ লগত গভীৰ প্ৰেম জাগিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ লগত আজি মানুহবোৰৰ ব্যৱহাৰ হয়তো আন দিনৰ তুলনাত বেলেগ হ'ব পাৰে। আপোনাৰ ব্যক্তিত্বৰ কাৰণে আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিৰ লগত ব্যৱহাৰ অন্য দিনতকৈ বেলেগ হ'ব পাৰে বুলি কৈছে। আৰ্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে। আজি টকা পইচা আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। নিজকে আজি বেছি আশাবাদী কৰি তোলাৰ কাৰণে চেষ্টা কৰিব। আজি আপোনাৰ মনত ভাৱনাবোৰৰ ভাল চিন্তা আনক সকলোৰে মন আনন্দিত কৰি তুলিব। আজি অন্য ব্যক্তিৰ লগত আপুনি যদি নতুন ভাৱনা লৈ যদি কথা পাতে, চিন্তা কৰি যদি কথা পাতে আপুনি আনন্দ পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। পঢ়াৰ ক্ষেত্ৰত আজি ভালকৈ পাৰ হ'ব। শিক্ষাৰ্থীসকলৰ আজিৰ দিনটো অধ্যয়নৰ ক্ষেত্ৰত ভালে পাৰ হ'ব পাৰে বুলি কৈছে। আজি আপোনাৰ যি দ্বাৰা কাম কৰি ভাল অনুভৱ কৰে তেনে কাম কৰক। আপুনি যি কাম কৰি ভাল পায় আজিৰ দিনটোত আপোনাক তেনেধৰণৰ কাম কৰিবলৈ কৈছে। আপোনাৰ প্ৰভাৱশালী মনোভাৱ ব্যৱহাৰ কৰক। আৰ্থিকভাৱে উন্নতি লাভ কৰিব। আজি আপোনাৰ আৰ্থিকভাৱে টকা পইচা উন্নতি হ'ব পাৰে বুলি কৈছে। কোনোৱে আপোনাৰ কামত বাধা আনিব পাৰে। আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিয়ে আপুনি যদি কাম এটা কৰি আছে সেই কামটোত বাধা সৃষ্টি কৰিব পাৰে বুলি কৈছে। দিনটো আপোনাৰ চাৰিওফালে সুবাস বিয়পিব। আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে। সুবাস বিয়পিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। কামত আজি বহুত প্ৰভাৱ থকা পিছতো আপোনাৰ আজি ভালকৈ পাৰ হ'ব। আজিৰ দিনটোত কাম আপুনি কৰিলে আপোনাৰ বহুত কষ্ট হোৱাৰ পিছতো দিনটো ভালে কুশলে পাৰ হ'ব পাৰে বুলি কৈছে। আপোনাৰ ভদ্ৰ ব্যৱহাৰে আজি প্ৰশংসনীয় হ'ব। অন্য ব্যক্তিৰ লগত আজি ভদ্ৰ ব্যৱহাৰ কৰিলে আপুনি প্ৰশংসনীয় হ'ব বুলি কৈছে। অতীতৰ বিনিয়োগ আজি লাভদায়ক প্ৰমাণিত হ'ব। আপুনি যদি অতীতত বিনিয়োগ যদি কৰিছিলে আজি আপোনাৰ লাভ হ'ব বুলি কৈছে। টকা পইচা আজি যৌথভাৱে কোনো বিনিয়োগ নকৰিব। সম্পৰ্ক গঢ়াৰ কাৰণে ভাল দিন। আজি সম্পৰ্ক গঢ়াৰ কাৰণে ভালপোৱাৰ ক্ষেত্ৰত দিনটো ভাল বুলি কৈছে। আজি আপোনাৰ প্ৰিয়জনে কোনো বিৰক্তিকৰ কথা ক'ব পাৰে। আপোনাৰ ভালপোৱা প্ৰেয়সীয়ে আপোনাক আজি মনত আঘাত দিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ ভালকৈ পাৰ হ'ব। হয়তো পঢ়াৰ লগত জড়িত আপোনাৰ বন্ধুৰ লগত লগ হ'বও পাৰে। মানে পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক আজিৰ দিনটো অধ্যয়নৰ ক্ষেত্ৰত ভালে কুশলে পাৰ হ'ব বুলি কৈছে আৰু বন্ধুক লগ পাব পাৰে বুলি কৈছে। পঢ়াৰ ক্ষেত্ৰত আপোনাৰ আজি আনৰ লগত কৰা মত বিনিময়ৰ যোগেদি আপোনাৰ মনত আনন্দ সঞ্চাৰ হ'ব। আজি আৰু স্বাস্থ্য ভাল ফল পাব। আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে। আজি যদি অৱহেলা কৰে তেন্তে আপোনাৰ আজি কৰ্মত ভাল। আজি আপুনি যদি কৰ্ম কৰে সেই কৰ্মত যদি আপুনি অৱহেলা কৰি যদি কাম কৰে আপুনি ভাল ফল পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ কামক লৈ আপোনাৰ মনত আজি প্ৰেম ভাৱ জাগি উঠিব। আজিৰ দিনটোত যদি আপুনি কাম কৰে আপোনাৰ মনত প্ৰেম জাগিব পাৰে বুলি কৈছে। আপোনাৰ স্বাস্থ্য উন্নতিৰ কাৰণে ভাল দিন আজি আপোনাৰ স্বাস্থ্য কাৰণে ভাল বুলি কৈছে। টকা পইচাৰ ক্ষেত্ৰত আজি অলপ বেছি নজৰ দিব। টকা পইচাৰ ক্ষেত্ৰত আজি অলপ আপোনাক সাৱধান হ'বলৈ কৈছে। আপোনাৰ আৱেগক আজি নিয়ন্ত্ৰণত ৰখাত কঠিন হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ মনটো কণ্ট্ৰলত ৰাখিবলৈ আপোনাৰ কঠিন হ'ব পাৰে বুলি কৈছে। আপোনাৰ আত্মীয় কোনোবাই আজি আপোনাৰ মনত এক বিশেষ স্থান লাভ কৰিব। আপোনাৰ আত্মীয় ব্যক্তি এজনে আপোনাৰ মনত আজি আনন্দ দিব পাৰে বুলি কৈছে।
আকস্মিকভাৱে আজি লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ টকা পইচা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আকস্মিকভাৱে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ ক'ৰবাত যাব লগা হ'ব পাৰে। আজি আপোনাৰ সম্পৰ্কত বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, সেয়েহে আৱেগক নিয়ন্ত্ৰণত ৰাখক। আজি আপুনি ক'ৰবাত যাব লগা হ'ব পাৰে বুলি কৈছে। আৰু ভালপোৱাৰ ক্ষেত্ৰত আজি আপোনাৰ বাধা সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি মুক্ত মনেৰে কাম কৰাত নিজৰ সক্ষমতা অনুভৱ কৰিব। আজি আপোনাক মুক্ত মনে কাম কৰিবলৈ কৈছে। আজি আপুনি আৰ্থিকভাৱে উন্নতি হোৱা পৰিস্থিতিৰ সন্মুখীন হোৱা সম্ভাৱনা আছে। আজি আপোনাৰ আৰ্থিকভাৱে উন্নতি হ'ব পাৰে বুলি কৈছে। আপোনাৰ আজি আত্মীয় তথা বন্ধুৰ লগত মধুৰ সময় কটোৱাৰ সুযোগ পাব। আজিৰ দিনটোত আপোনাৰ বন্ধুৰ লগত আপুনি ভাল সময় পাব বুলি কৈছে, সুযোগ পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপোনাৰ কোনো বেয়া চিন্তা ভাৱনাৰ কথা কোৱা মানুহৰ পৰা আঁতৰত থাকক। যি মানুহে আপোনাক লৈ বেয়া কথা কয়, বেয়া চিন্তা কয়, তেনে মানুহৰ ওচৰৰ পৰা আপোনাক আজি আঁতৰি চলিবলৈ কৈছে। আৰ্থিক অৱস্থা উন্নতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আজি আৰ্থিক অৱস্থা ভাল হ'ব বুলি কৈছে। যদি আজি ভ্ৰমণ কৰে তেন্তে আপোনাৰ আৰ্থিকভাৱে ব্যয়ৰ পৰিমাণ বাঢ়িব। আজিৰ দিনটোত যদি আপুনি ভ্ৰমণ কৰে আপোনাৰ টকা পইচা পৰিমাণ বাঢ়িব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আপোনাৰ মনোভাৱৰ কাৰণে আজি আপুনি ভাল অনুভৱ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যক আজি অৱহেলা নকৰিব। আজিৰ দিনটোত স্বাস্থ্যক আপোনাক অৱহেলা কৰিবলৈ কোৱা নাই। আজি খং-ৰাগ আৰু বেয়া চিন্তাৰ পৰা আঁতৰি থাকিব। আজি আপোনাক খং-ৰাগ আৰু বেয়া চিন্তা কৰিবলৈ কোৱা নাই। আনৰ উপদেশৰ দ্বাৰা আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। অন্য ব্যক্তিয়ে যদি আপোনাক উপদেশ দিয়ে আপোনাৰ উন্নতি হ'ব বুলি কৈছে।